নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈছোঁ। আপোনালোকে চাই আছে ফিনটেক ইণ্ডিয়া। ফিনটেক ইণ্ডিয়া সহায়তে আমি ৰয়নেট এক্সপ্ৰেছৰ আইডি আপোনালোকক প্ৰভাইড কৰি আছোঁ। আজি আমি আপোনালোকক ৰিটাৰ্ণ আইডি অপেন কৰি দেখাম আৰু ফিংগাৰ ডিভাইচ নোহোৱাকৈ আপোনালোকে কেনেকৈ পইচা উইথড্ৰল আপোনালোকে APS-ত কৰিব পাৰিব। ঠিক আছে, সেইটো আপোনালোকক দেখাই আছোঁ। এইটো হ'ল আপোনাৰ ৰয়নেটৰ আইডি পৰ্টেলটো হয়। APS-ত আপোনালোকে যাব, যোৱাৰ পিছত আপোনালোকে ডিভাইচ নালাগে আপোনালোকক। ঠিক আছে, ডিভাইচ নোহোৱাকৈ আপোনালোকে কৰিব পাৰিব। তো ফেচ ফেচটো এই এয়াৰটেলত যাব লাগিব আপোনাৰ। ঠিক আছে, ইয়েছ বেংকত ফেচ এতিয়া দিয়া নাই। এয়াৰটেলত ICIC বেংকত ফেচ আছে, এয়াৰটেলত আপোনালোকে ফেচটো পাই যাব। ঠিক আছে, আৰু NRDত নাই। তো আপুনি ICIC কৰি লওক। ICIC কৰাৰ পিছত ফেচটো আহিব। ফেচটো ছাকচেছফুলি হৈ গ'ল। এতিয়া ছাবমিটটো কৰিব লাগিব। ছাবমিটটো হৈ গ'ল, ছাকচেছ হৈ গ'ল। এতিয়া আপোনালোকে উইথড্ৰল আপোনালোকে কৰিব পাৰিব। ঠিক আছে, কেছ উইথড্ৰল, মিনি ষ্টেটমেণ্ট, বেলেঞ্চ ইনকুৱাৰী, কেছ উইথড্ৰল, আপোনালোকক ইউনিয়ন বেংক, এনেকৈ আপোনালোকে ফেচ দি আপোনালোকে চাওক। তলত আছে ফিংগাৰ ডিভাইচ, এইটো আছে মৰ্ফ মন্ত্ৰ ডিভাইচ, এই তলত আছে এইটো ফেচটো আপোনালোকক কৰিব লাগিব। ফেচত ক্লিক কৰি আপোনাৰ ছাবমিট কৰিলে আপোনালোকে পইচা উঠাব পাৰিব। খালি চিৰিফ আপোনালোকক ID আৰু এণ্ড্ৰইড মোবাইলখন লাগিব। ঠিক আছে, এইটো এটা ভাল সুবিধা। ফিংগাৰ নোহোৱাকৈ আপোনালোকে পইচা কাষ্টমাৰৰ উইথড্ৰল ডিপ'জিট আপোনালোকে ডাইৰেক্টলি কৰি দিব পাৰিব। ঠিক আছে, আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।